মাননীয় ছাৰ বাইদেউসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ ছামাৰ কেম্প বুলি, অৰ্থাৎ এই গৰমৰ বন্ধত 4 জুলাইৰ পৰা 25 জুলাইলৈকে অনলাইন ক্লাছবিলাক চলিব। এটা হ'ল জ্ঞান বৃক্ষ চেনেল 13 নাম্বাৰত চলিব আৰু এটা হ'ল ক্লাছৰুম এপত। তো এই দুয়োটা বস্তু 4 জুলাইৰ পৰা 25 জুলাইলৈ অনলাইনৰ জৰিয়তে কৰিব লাগিব ক্লাছবিলাক। গতিকে ছাৰ বাইদেউসকলে যদি গম পায় তেতিয়া বস্তুটো ছাত্ৰ ছাত্ৰীক জনাই দিব আৰু ছাত্ৰ ছাত্ৰীসকলে নিজে চালে বস্তুখিনি চাই ল'ব যে ইয়াতে এটা বস্তু লিখা আছিল যে ক্লাছ 9 আৰু 10ৰ ক্লাছবিলাক 10টাৰ পৰা 10:40 আৰু 10ৰ ক্লাছ 10:45ৰ পৰা 11:25লৈকে আৰু 6, 7, 8ৰ ক্লাছবিলাক 11:30 পৰা 12:55লৈকে চলিব। কিন্তু তাতে এটা বস্তু লিখা আছিল যে এইটো চাব Annexure 1 তাতে মানে ক্লাছৰ টাইম টেবুলটো দিব বুলি কৈছিলে, তো হয়তো দিছে। এইটো মই ইয়াতে দেখুৱাই দিছোঁ, আপোনালোকে চাই সেইমতে কৈ দিব বা ছাত্ৰ ছাত্ৰীসকলে লিখি ল'ব। তো সেইমতে ক্লাছবিলাক কৰিলেই হ'ল। এইটো চাব পাৰিছে 4 জুলাই তাৰিখ থাৰ্ছডে অৰ্থাৎ বৃহস্পতিবাৰে এইটো প্ৰথমটো থাকিব ছাবজেক্ট, পিছত ফাইল নেম আৰু ছাব টপিক্স। তো 9 আৰু 10 একেলগে ইয়াত দেখাইছে, অৰ্থাৎ 10ৰ ক্লাছবিলাকো 9এ কৰিব পাৰিব। তো প্ৰথম 10টাৰ পৰা 10:40লৈকে থাকিব ইংলিছ, যিটো ইংলিছৰ ছাব টপিকটো হ'ব ফনিক্স P1 অৰ্থাৎ পাৰ্ট 1। ফনিক্স মানে কি ধ্বনিবিদ্যা, অৰ্থাৎ ইংলিছটো কেনেকৈ উচ্চাৰণ কৰিব লাগে, পঢ়িব লাগে সেই বিষয়ে নিশ্চয় শিকাব। তাৰপিছত 10:45ৰ পৰা 11:25লৈকে মেথছ, বেদিক মেথছ পাৰ্ট 1 পঢ়াব। তাৰপিছত সেইদিনাই 4 জুলাই তাৰিখে 6, 7, 8ৰ ক্লাছ হ'ব ইংলিছ, তেওঁলোকৰো ফনিক্স পাৰ্ট 1 হ'ব। আৰু 12:15 পৰা 12:55লৈকে হ'ব বেদিক মেথছ P1 অৰ্থাৎ পাৰ্ট 1। তাৰপিছত 5 জুলাই ফ্ৰাইডে হ'ব ক্লাছ 9 আৰু 10ৰ মেথছ হ'ব বেদিক মেথছ পাৰ্ট 2 আৰু ইংলিছৰ ফনিক্স পাৰ্ট 2। তাৰপিছত 6, 7, 8ৰ ভাটিবেলা 11:30 পৰা 12:10লৈকে 6, 7, 8ৰ ক্লাছ হ'ব মেথছ বেদিক মেথছ পাৰ্ট 2 আৰু 12:15 পৰা 12:55লৈকে হ'ব ইংলিছৰ ফনিক্স পাৰ্ট 2। তাৰপিছত 6, 7 এইকেইটাত ক্লাছ নহয়, 6 জুলাই 7 জুলাই। 8 জুলাই তাৰিখে আকৌ হ'ব মানডে সোমবাৰে। তো সেইদিনা 9, 10ৰ হ'ব ছায়েন্স, ইণ্টাৰেষ্টিং চাইণ্টিফিক ফেক্টছ, অৰ্থাৎ বিজ্ঞানৰ কিছুমান আমোদজনক ঘটনা হয়তো পঢ়াব। তাৰপিছত পিছৰ ক্লাছটো হ'ব 10:45ৰ পৰা 11:25লৈকে ফনিক্স পাৰ্ট 3 হ'ব ইংলিছৰ। আৰু 6, 7, 8ৰ হ'ব 11:30ৰ পৰা 12:10লৈ ছায়েন্সৰ ইণ্টাৰেষ্টিং চাইণ্টিফিক ফেক্টছ পাৰ্ট 2, অৰ্থাৎ 9, 10ত যিখিনি পাৰ্ট 1 তাৰে হয়তো পাৰ্ট 2 পঢ়াব 6, 7, 8ৰ। তাৰপিছত ইংলিছৰ ফনিক্স পাৰ্ট 3 হ'ব 6, 7, 8ৰ। তাৰপিছত 9 জুলাই তাৰিখে ইয়াত টিউজডে অৰ্থাৎ মংগলবাৰ, সেইদিনা ইংলিছৰ ফনিক্সৰ পাৰ্ট 3 হ'ব 9, 10ৰ, যিটো 10টাৰ পৰা 10:40লৈকে চলিব। আৰু মেথছৰ বেদিক মেথছ পাৰ্ট 3 হ'ব 10:45ৰ পৰা 11:25লৈকে। তাৰপিছত 6, 7, 8ৰ ইংলিছৰ পাৰ্ট 4 হ'ব 11:30 পৰা 12:10লৈ। তাৰপিছত মেথছৰ বেদিক মেথছ পাৰ্ট 3 হ'ব 12:15 পৰা 12:45লৈকে। তাৰপিছত 10 জুলাই তাৰিখে হ'ব ক্লাছ 9, 10ৰ মেথছৰ বেদিক মেথছ পাৰ্ট 4 আৰু ইংলিছৰ ফনিক্সৰ পাৰ্ট 3 হ'ব 6, 7, 8ৰ 11:30ৰ পৰা 12:10লৈ হ'ব বেদিক মেথছ পাৰ্ট 4 আৰু 12:15 পৰা 12:55লৈকে হ'ব ফনিক্স পাৰ্ট 5। ঠিক তেনেকৈ 11 জুলাই থাৰ্ছডে, সিদিনাও মেথছ হ'ব বেদিক মেথছ পাৰ্ট 3 হ'ব ক্লাছ 9, 10ৰ, যিটো 10টাৰ পৰা 10:40লৈকে চলিব। আৰু ছায়েন্স হ'ব 10:45ৰ পৰা 11:25লৈ আৱাৰ গ্ৰেট চাইণ্টিষ্ট এলবাৰ্ট আইনষ্টাইন, অৰ্থাৎ এজন মহান বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনৰ বিষয়ে আগবঢ়াব পাঠদান। তাৰপিছত 6, 7, 8ৰ মেথছ আকৌ 11:30 পৰা 12:10লৈ চলিব বেদিক মেথছ পাৰ্ট 5 আৰু 12:15 পৰা 12:45লৈকে চলিব ছায়েন্সৰ ক্লাছ আৱাৰ গ্ৰেটেষ্ট চাইণ্টিষ্ট আব্দুল কালাম, অৰ্থাৎ আমাৰ মহান বৈজ্ঞানিক আব্দুল কালামৰ বিষয়ে পাঠদান আগবঢ়াব। তাৰপিছত 12 জুলাইত 9, 10ৰ হ'ব ফ্ৰাইডে,
10টাৰ পৰা 10:40 ইংলিছৰ ফনিক্স পাৰ্ট 6 হ'ব আৰু 10:45 পৰা 11:25 লৈকে হ'ব বেদিক মেথছ পাৰ্ট 6 তাৰপিছত 6, 7, 8 ইংলিছৰ হ'ব ফনিক্স পাৰ্ট 6 হ'ব 11:11 পৰা 12:10 লৈ 12:15 পৰা 12:55 লৈকে হ'ব মেথছৰ বেদিক মেথছ পাৰ্ট 6 ঠিক তেনেকৈ 15 তাৰিখো মেথছৰ বেদিক মেথছৰ পাৰ্ট 7 হ'ব ক্লাছ 9-10 10টাৰ পৰা 10:40 10:45 পৰা 11:25 লৈকে ফনিক্স ইংলিছৰ ফনিক্সৰ পাৰ্ট 7 হ'ব ক্লাছ 9-10 আৰু 6, 7, 8 মেথছৰ বেদিক মেথছ পাৰ্ট 7 হ'ব 11:30 পৰা 12:10 লৈ তাৰপিছত 12:15 পৰা 12:55 লৈকে হ'ব ইংলিছৰ ফনিক্স পাৰ্ট 7 ঠিক তেনেকৈ 16 জুলাইটো হ'ব সায়েন্সৰ ৱণ্ডাৰ অফ বায়'লজি পাৰ্ট 2 তো 16 জুলাই তাৰিখ মঙ্গলবাৰে ক্লাছ 9-10 10টাৰ পৰা 10:40 লৈকে এই ক্লাছটো চলিব অৰ্থাৎ জীৱবিজ্ঞানৰ মানে চমৎকাৰ বুলি আৰু মেথছৰ বেদিক মেথছ পাৰ্ট 8 টো হ'ব ক্লাছ 9-10 10:45 পৰা 11:25 লৈ আৰু ঠিক তেনেকৈ 6, 7, 8 11:30 পৰা 12:10 লৈ ৱণ্ডাৰ অফ বায়'লজি পাৰ্ট 1 হ'ব অৰ্থাৎ জীৱবিজ্ঞানৰ চমৎকাৰ আৰু মেথছ বেদিক মেথছ পাৰ্ট 8 টো হ'ব 6, 7, 8 12:15 পৰা 12:55 লৈকে এনেকৈ 17 তাৰিখে ইংলিছৰ ফনিক্স পাৰ্ট 8 হ'ব 9-10 মেথছৰ বেদিক মেথছ পাৰ্ট 9 হ'ব 6, 7, 8 ইংলিছৰ ফনিক্স পাৰ্ট 8 হ'ব আৰু মেথছৰ বেদিক মেথছ পাৰ্ট 9 হ'ব 18 তাৰিখেও 9-10 বেদিক মেথছ পাৰ্ট 10 হ'ব ইংলিছৰ ফনিক্স হ'ব পাৰ্ট 9 6, 7, 8 মেথছৰ বেদিক মেথছ পাৰ্ট 10 হ'ব আৰু ইংলিছৰ ফনিক্স হ'ব পাৰ্ট 9 ঠিক তেনেকৈ 19 জুলাই তাৰিখেও ক্লাছ 9-10 ইংলিছৰ ফনিক্স পাৰ্ট 10 হ'ব আৰু সায়েন্সৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং অৰ্থাৎ বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰে এইটো ক্লাছ ল'ব ক্লাছ 9-10 তাৰপিছত 6, 7, 8 ইংলিছৰ ফনিক্স পাৰ্ট 10 হ'ব আৰু সায়েন্সৰ ইণ্টাৰেষ্টিং সাইণ্টিফিক ফেক্টছৰ বিষয়ে পাৰ্ট 1 হ'ব 6, 7, 8 তাৰপিছত 20, 21 বন্ধ এইকেইটা ক্লাছ নহয় 22 তাৰিখেও মেথছৰ বেদিক মেথছ পাৰ্ট 11 হ'ব ইংলিছৰ ফনিক্স হ'ব পাৰ্ট 11 তাৰপিছত 6, 7, 8 মেথছৰ বেদিক মেথছ পাৰ্ট 11 ইংলিছৰ ফনিক্স পাৰ্ট 11 হ'ব 23 জুলাই তাৰিখ মঙ্গলবাৰ সায়েন্সৰ মেডিচিন এৰাউণ্ড আছ অৰ্থাৎ ক্লাছ 9-10 যে আমাৰ চাৰিওফালৰ ঔষধি বস্তুবোৰৰ বিষয়ে আলোচনা কৰিব আৰু মেথছৰ বেদিক মেথছ পাৰ্ট 12 আলোচনা কৰিব তাৰপিছত 6, 7, 8 সায়েন্সৰ সাইণ্টিফিক ফেক্টছ পাঠদান কৰিব আৰু মেথছৰ বেদিক মেথছ পাৰ্ট 12 ঠিক তেনেকৈ 24 জুলাই তাৰিখেও ইংলিছৰ ফনিক্স পাৰ্ট 12 ক্লাছ 9-10 আৰু মেথছৰ বেদিক মেথছ পাৰ্ট 9 ইংলিছৰ ফনিক্স 12 আৰু মেথছৰ বেদিক মেথছ পাৰ্ট 9 6, 7, 8 ক্লাছ তাৰপিছত 25 জুলাই তাৰিখে ক্লাছ 9-10 মেথছ হ'ব বেদিক মেথছ পাৰ্ট 13 আৰু ইংলিছৰ ফনিক্স 13 6, 7, 8 মেথছৰ বেদিক মেথছ 13 আৰু ইংলিছৰ ফনিক্স পাৰ্ট 13 তো এইকেইটা ক্লাছ হ'ব 4 জুলাইৰ পৰা 25 জুলাইলৈকে হয়তো বহুত কথা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা জানিব পাৰিব গতিকে সময়মতে ক্লাছবিলাক কৰিলে বহুত উপকৃত হ'ব বহুত মানে এক্সট্ৰা কথা ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিব গতিকে ছাত্ৰ ছাত্ৰীয়ে হওক বা অভিভাৱকেই হওক বা ছাৰসকলেই হওক ছাত্ৰ ছাত্ৰীসকলক এই কথাবিলাক জনাই দিব যাতে 4 পৰা 25 লৈকে এই ক্লাছবিলাক সময়মতে কৰে তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব থ্যাংক ইউ